নাহর কলি ও নাহর কলি 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 দেখি সালে তুমি তোমার চকু জুড়িও শুনতে নে দেখি তোমার চকু জুড়িও শুনতে নে দেখি তুমি হাহিলে মুকুতা মনি হরে তোমার খুঁজতে বুকু খনি মোর কপে তুমি হাহিলে মুকুতা মনি হরে তোমার খুঁজতে বুকু খনি মোর কপে নাহর কলি ও নাহর কলি নাহর কলি ও নাহর কলি নাহর কলি ও নাহর কলি নাহর কলি ও নাহর কলি
টিউবডাল আন টিউবডাল তই যা এতিয়া আৰু শুন যাওঁতে গেটখন খুলি যাবি তই এবাৰ সন্ধিয়া আহিবি ঠিক আছে বাৰু থুলক তোৰ হৈছেগে নে বাৰু হৈছে দেউতা এই গাঁঠিটো চেক কৰি আছো তেতিয়াহ'লে তই গৈ থাক ৰেল আহিবলৈ আধা ঘণ্টামানহে আছে হ'বলা চিন্তা নকৰিব দেউতা এই এক্সপ্ৰেছ চলাই দিম নহয় পাই যাম গৈ মই সিহঁতক পঠাই আছো তই যা ঠিক আছে দেউতা নেপাই নহয় ঠগিব ছোৱালী দেখি গীত জুৰিব নাপাই দেই থুলক ককাইদেউ নাহবাক লগাই দিম ৰ ভণ্টি সোনকাল কৰ ট্ৰেইন আহি পাবৰ হ'লেই দাদা বাইকত ষ্টেচনলৈ যাওঁতে 5 মিনিটো নালাগে আৰু ট্ৰেইন আহি পাবলৈ এতিয়াও 15 মিনিট বাকী আছে জলপানখিনিও আধা খোৱা হ'ল হ'ব দে বাটত কিবা এটা খাই ল'বি এটা কথা কি জানা ভণ্টি মূৰামূৰি সময়ত পোৱাতকৈ 5 মিনিট আগত পোৱাত বেছি ভাল অ' মা আহিলো দেই মুকুন্দ তই একেবাৰে ট্ৰেইনখন এৰিলেহে আহিবি দেই হ'ব দেউতা মা দেউতা আহো যা ভালকে যাবি মাজনী গৈ পায়ে খবৰ এটা দিবি দেই অ' হ'ব দেউতা সেয়া সৰুকণ পাহে নহয় নে ঐ এতিয়া নামাতিবা অ দৌৰা দৌৰি কৰিনো কলৈ যোৱা একো নুসুধিবা অ কথাটোনো কি ক'ব নোৱাৰো কিবা ঘটনা ঘটিছে নেকি ঘটিছে এ মোৰ ল'ৰাৰ বিয়া পাতিছো বিয়া ছোৱালী চাবলৈ যাওঁ ৰেলত ৰেলত অ তেতিয়াহ'লে যাব নালাগে ইয়াতে ৰোৱা এ ৰেল বাটত নৰয় অ বুজিছো পিছে ৰেলগাড়ী ষ্টেচন এৰা ভালে পৰ হ'ল এ হয়নে এয়া মই তাৰ পৰাই উভতিলো খালে এইবাৰো ৰেলত উঠিব নোৱাৰিলো ছোৱালীও চোৱা নহ'ল এ মোৰ ঘৰৰ পোলা দুৱাৰ খিৰিকী সকলো কটা যাব এতিয়া মানে এ মোৰ ল'ৰা মোহনৰ কথা কৈছো আজিৰ সৈতে 3 দিন ৰেল মিছ কৰিলো তাৰতো খং উঠিবই সেইবাবেইতো কয় যে সময়ৰ টিকনিডাল হেনো আগফালেহে সময়মতে কাম নকৰিলে এনে হ'বই এতিয়া পিছে কি কৰিবা ঘৰলৈ যাবাগৈ নে এ তাকেতো ভাবিছো এ পুৱাই কুৰুক্ষেত্ৰ কৰাতকৈ এ নাহৰণি মোমাহঁতৰ ঘৰলৈ গৈ দিনটো কটাই গধূলিহে ঘৰলৈ যাম যি হয় হ'ব বাৰু পেহা মই এতিয়া যাওঁ ঐ বি এটা নিদিয় বিৰি আহো পেহা নাহৰ চাচোন পাৰত কোন খাইটো অ ই আকৌ পুৱাই নদীৰ পাৰলৈ কিয় আহিল শুনচোন কি হ'ল কথা এটা আছে আচোন যা আকৌ নৈ পাৰলৈ আহিছে যেতিয়া নিশ্চয় কিবা জৰুৰী কথা আছে যা ইজনী ঐ তহঁত নাযাবি কিন্তু দেই মই আহি আছো ৰ ঐ যা কি হ'ল সোনকালে ক মোৰ দেৰি হৈছে ৰচোন চাইকেলত উঠ চাপৰিলে যাওঁ বল কহুৱা ফুলিছে তাতে কি হ'ল আৰে তাত বহি কথা পাতিম আকৌ এনেই ঘৰত ভাল পুৱাই ব্ৰহ্মদেৱে তোক ভাল সুমতি দিলে মোৰ আৰু কাম নাই হ'বলা মই যাওঁ পানী উঠাব লাগে এই ৰচোন যা নাহৰ পানী কলা আমিয়ে তোৰ ঘৰত দি থৈ আহিম আমি কিন্তু একো শুনাও নাই একো দেখাও নাই একো বুজাও নাই মই যাওঁ দেই এই নাহৰ শুনচোন নাহৰ
মাতিলে ঐ গছৰ ডালে ডালে ঐ আকৌ বহাগ পালে ঘূৰি চাপিব তেতিয়াহে সিহঁতৰ কাষ চাপিব পাৰিবি আধুনিকা ছোৱালী ঐ বান্ধৈ তেতিয়াহে সিহঁতৰ পাৰিবি কাষ চাপিব তেতিয়াহে সিহঁতৰ কাষ চাপিব পাৰিবি মই বিশ্বাসেই কৰিব পৰা নাই অ' কি তই যে এনেদৰে মোৰ ঘৰলৈ লখিমী হৈ আহিবি হ'ব হ'ব একো নোহোৱা কথাটো হোৱা নাই নহয় মনে মিলা ছোৱালীজনীক ঘৰ সোমোৱাব নোৱাৰিলে পুৰুষ হৈ জন্ম হোৱাৰ লাভটো কি তই ঠিকেই কৈছ নাহৰ আজিহে মোৰ জীৱনটো সাৰ্থক হোৱা যেন লাগিছে মানে কলৈ এটা কৰিজনী মোৰ বুকুৰ মাজলৈ আহ ছি মোৰ লাজ লাগে পাই লেম্পটো নুমুৱাই দিয়া না ইমান পোহৰ পোহৰ থাকিল কি হ'ল মই তোৰ গিৰি মোলৈ একো কি হ'ল লাজ আছো Hey, hey, hey!
দুখ পালা নেকি চাওঁ 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 ইছ পুতো চলাবলৈ আহিছে উঠা মোক অ। উঠা বুলি কৈছে নহয় উঠাইছো বাৰু কণানে ধেমেলা তই মই সেইবোৰ একো নহয় মই মানে এটা ভাল সপোন দেখি আহিছিলোঁ কি কলি তই চাইকেলৰ ওপৰত উঠি সপোন দেখি আহিছিলি তই তাৰ মানে পগলা খুৰীদেউ মই পগলা চগলা নহয় নহয় চাওঁ ক'ৰবাত দুখ পালে নেকি হ'ব চাওঁ হ'ব মৰম চেলাব নালাগে সাপ হৈ খুটি বেজ হৈ জৰা মানুহ মই বহুত দেখিছো তেনেকৈনো কিয় কৈছে খুৰীদেউ ছাগলী যদি কাৰোবাৰ মেৰত সোমাই অনিষ্ট কৰে তেতিয়া তোৰ মই কলা খোৱা ধাতু বাছ কৰি দিম কলিয়াই বগিয়াই ছাগলী দুজনী কলা চে। বাৰু এই ৰাতিপুৱাই মোৰ মনটোত কি ভাববোৰ আহিবলৈ ধৰিলে ধেৎ তেৰি। তই আহি পালিহিয়ে নে হয় দেউতা এই মুকুন্দৰ ভূতভূতিক চেৰ পেলাই থৈ একেবাৰে মাত গাঁও দি শ্বৰ্টকাট কৰি আহিলো নহয় এই মামনিহঁতে ৰেল গাড়ীখন ঠিকেই পালেগৈ নে পালেগৈ দেউতা আৰু এই চাউলৰ বস্তাটো ঠিকেই উঠাই দিছতো দিছো দেউতা আপুনি মোক ইমান কেঁচা মানুহ বুলি ভাবিছেনে নাই ভবা অ তোৰ ওপৰত মোৰ পুৰা মাত্ৰাই ভৰসা আছে তই এটা কাম কৰ চাইকেলখন ভঁৰালৰ কাষতে আওজাই থৈ তই যা গৈ যা হ'ব দেউতা পিছে বৰ জোৰকৈ চাইকেল মাৰি আহিলো নহয় দেউতা ডিঙিটো একেবাৰে শুকাই খৰখৰীয়া হৈ গৈছে এই চাহটোপা দিবলৈকো এই মানুহসোপা চব কামে কাজে লাগি আছে নহয় নহ'লে তই এটা কাম কৰিবি এই গধূলিলৈকে পাৰ্ক এটা মাৰি চাহটোপা খাই যাবি হ'ব দেউতা আৰু সেই কিবা ডলা নে চালনী এখন বনাই আছিলি নহয় হৈ গৈছে যদি সেইখনো লৈ আহিবি লগতে কিন্তু দেউতা মমাই ভালেমান দিন আগৰে পৰা কৈ থকা বাবে সেইখন হ'ব দে মোমায়েক তই পিছে পৰো এখন বনাই দিবি আৰু মোক তই বিনা পইচাত দিব নালাগে নহয় মই উচিত মূল্য দিম হে দেউতাৰ পৰা মই কেনেকৈ পইচা ল'ম সেইটো তোৰ কথা হ'ব বাৰু মই এপাকত লৈ আহিম হা বাৰু তই এতিয়া যা হা বটি বটি চাওঁ পানী এলতা লৈ আছোন বটি দেখোন কালি মোমাইহঁতৰ ঘৰলৈ গৈছিল আৰু দুৱাৰতো মই দাং দি গৈছিলোঁ বটি তই ইমান ৰাতিপুৱাতে কেনেকৈ আহিলি ল নাহৰ তই মই কি হ'ল সাপ গছকা মানুহৰ দৰে মুখৰ বৰণ সলনি হৈ গ'ল যে নহয় মানে মই বিশ্বাসেই কৰিব পৰা নাছিলোঁ মই আকৌ বটি বুলিহে ভাবিছিলোঁ হ'ব হ'ব ভয় কৰিব নালাগে মই তোৰ ঘৰত একেবাৰে থাকিবলৈ অহা নাই নহয় পানী খা আকৌ নাহৰ তোক দেখিলেই দেখোন মোৰ পিয়া পলাই পত্ৰং দিয়ে হয়নে পিয়াহেই নহয় মোক ৰাখি থচোন ভোকো নালাগিব ভাতো নালাগিব দুয়োৰে মুখখন চাই গোটেই জীৱন পাৰ কৰিব পাৰিম তই থেতা কৰিলেও মই কিন্তু তোক সঁচাকেই কৈছোঁ তোক দেখিলে মোৰ দুখ ভাগৰ নোহোৱা হৈ যায় কিয় বাৰু হ'ব হ'ব এই কিয়ৰ উত্তৰ তই গোটেই জীৱন বিচাৰি ফুৰিলেও উলিয়াব নোৱাৰিবি পিছে নৈ পাৰত যে চুপতি কৰিছিলি বিহানে বিহানে ক'ৰ পৰা বনিষ্খন কৰি আহিলিনো কৈছোঁ গৰমৰ বন্ধ খুলিলেই নহয় আমাৰ মহাজন এটা ছোৱালীজনী যে মৰমী তাই কলেজ খুলিলেই নহয় আৰু তাই চহৰলৈ গ'ল তাইকে ষ্টেচনত গৈ ৰেলত উঠাই থৈ আহিলোঁ আই মেম্বৰৰ ঘৰৰ ছোৱালীক ৰেলত উঠাবলৈ তোকহে পঠালানে নহয় ভূতভূতিত উঠাই মুকুন্দই তাইক থৈ আহিলে মই মাত্ৰ সেই চাউলৰ বস্তাটোৱে দি থৈ আহিলোগৈ হয়নে তাৰমানে পুৱাই পুৱাই গৈ মেম্বৰৰ ঘৰৰ বুজা কুহি আহিলিগে কিয় সিহঁতৰ তিনিটাকে হালোৱা আছিল নহয় তাৰে এটাক নপঠিয়ালে কিয় তেনেকৈ কিয় কৈছ বাৰু বেচেৰাহঁতে কাহিলি পোৱাতে গৈ হালত লাগেগৈ আৰু তাৰপিছত ভাটিবেলা মহাজন দেউতাক কাঠফলা মিলত তাত ফালেগৈ আৰু মহাজন দেউতাই মোক নিজৰ বুলি ভাবে কাৰণেহে হ'ব মোক আৰু বুজাব নালাগে লোকৰ গেবাৰী খাটি থাকোঁতে গোটেই জীৱনটো যাব মই যাওঁ বৰমা আহিলে নে নাই তাকে চাবলৈহে আহিছিলোঁ চাহপানী এটুপি খুৱাই থৈ নেযাওঁ ডিঙিটো একেবাৰে শুকাই গৈছে হাই মোৰ কপাল এধা এখন পৃথিৱী ভমি আহিলিগৈ মেম্বৰৰ ঘৰত চাহপানী এটোপাও নাযাইছিলে নে নহয় মানে আচলতে সেয়া কোনোবা আহিলি মই চাহ কৰোঁগে যাচোন যা ময়ো মুহাটো লৈ আহোঁ কোন বা আহিল
অ' থলুক ঘৰত আছনে? অ' ৰঙাই দাইটিচোন আহাচোন আহা বহাচোন পিছে ক'ৰ পৰা ওলালাহি? নকবি আৰু ৰাতিপুৱাৰে পৰা অলৌ তলৌকৈ ঘূৰি ফুৰিছোঁ। কেলেনো ঘূৰি ফুৰিছোঁ নিজেই নাজানো। ৱাহ এইটো আকৌ কি কথা? ঘূৰি ফুৰিছা অথচ নিজেই নাজানা? নহয় অ' কাৰণ নথকা নহয়। খেতি আৰু চাকৰি বাদে টকা ঘটাৰ আন সহজ উপায় নাই নেকি অ'? আছে আছে কিনো কচোন কচোন। হয় ভিক্ষা খোজা নহ'লে চুৰ কৰা। ধেমালি নকৰিবচোন, মই সঁচাকৈ সুধিছোঁ। এই তোৰ সেই মেম্বাৰ দেউতাৰ ছোৱালী মৰমী চহৰ কলেজত নপৰে জানো? তাইকে সুধিবিচোন। আজিকালিৰ বিজ্ঞানীয়ে সেই কিবা টকাৰ গছ ৰোৱাৰ বুদ্ধি উলিয়াইছে নেকি? কি টকাৰ গছ? কি হ'ল ইমানকে হাঁহিছ যে? দাইটি চাহ লওক। অ' নাহৰ দাইটিয়ে মানুহ মাৰিব দেই। দাইটিক বোলে টকা গছ ৰোৱাৰ বুদ্ধি লাগে। অ' দাইটি গা ভালে আছোতো? নহয় অ' নাহৰ, এইবেলি বানত গাঁৱৰ আটাইৰে ক্ষতি নোহোৱা নহয়, কিন্তু পাছলৈ সকলোৱে পলমকৈ হ'লেও ধান ৰুলে। নৈৰ বাঢ়নি পানীয়ে মোৰহে খেতিডৰা বালিৰে পুতি পেলাব লাগেনে? এৰা দাইটি, সকলোবোৰ ভগৱানৰে ইচ্ছা। তুমিনো নিজে কি কৰিবা? এতিয়া ইমানগাল ল'ৰা ছোৱালীক কেনেকৈ পোহ দিম? সেই কথা ভাবিয়ে কেতিয়াবা বলিয়াৰ দৰে ভ্ৰম বকো। বৌতি পাইছো ক'ত? বৌতি পিতা ইয়াতে বহি চাহ খাই আছে। মই জানিছো নহয় তেখেতে কৰবাত গছৰ মহা বহা দি চাহৰ জুতি লৈ ফুৰিছে। কি হ'ল? মাৰে জীয়েৰে দুইজনী উধাটো খাই লৰি আহিলি যে? ঐ আকাশে কহি পৰিল নে বসুমতীয়ে ফাট মেলিলে? সেইবোৰ হোৱা হ'লে ভালে আছিলে। শুনিছানে? 4টাকৈ পোৱালি জন্ম দি নিজে মফচল খাই ঘূৰিয়ে ফুৰিছে। অ' খুৰী নাকান্দিবচোন, হ'লনো কি? অ' সোণৰ মা, মোৰ কিন্তু টেম্পাৰ উঠি আহিছে দেই। হে প্ৰভু, অ' সোণৰ মা, সোণৰ জ্বৰটো কমিছেনে? মই আকৌ পাহৰিছিলোৱে নহয়। অ' মোৰ কপাল, জ্বৰত ল'ৰাটোৱে মূৰ দাঙিবই পৰা নাই, তেখেতে আকৌ কৈ পাহৰিছোৱে। ল'ৰাটো জ্বৰ? অ' দাইটি তুমিতো মোক এবাৰো কোৱা নাই। অ' খুৰী দেউ নাকান্দিবচোন, এই বিপদত ধৈৰ্যহে ধৰিব লাগে। দাইটি কিবা এটা কৰিব লাগিছিল নহয়। কি কৰিম মই? কালি তীৰ্থ কবিৰাজৰ পৰাও বৰি আনি খুৱাইছো, মলুৱা বেজীও জাৰি দিয়া পানী খুৱাইছো, তথাপিও জ্বৰ নেৰিলে মই কি কৰিম? তুমিও যে আৰু দাইটি আজিকালি যুগতনো জৰা ফুকা কথা বিশ্বাস কৰেনে? হাস্পাতাললৈ নি ডাক্তৰক দেখুৱাব লাগিছিল আকৌ। অ'তো ময়ো কথাটো নভবা নহয়। ৰাতি পুৱাই পুৱাই পইচা বিচাৰি গোটেইখন চলাত কৰি ফুৰিছো। মেম্বৰ মণ্ডল ঠিকাদাৰ সকলোৰে ওচৰলৈ গৈছো। তেখেতসকলৰ বোলে মোতকেও বেয়া অৱস্থা। নাই কেৱল নাই। এতিয়া মই কি কৰিম কচোন? সেইকাৰণে টকাৰ গছ লগোৱা বুদ্ধি বিচাৰি ফুৰিছিলে। ৰ'বাচোন দাইটি মই আহি আছো। সোণৰ দেউতাক আপুনি যি কৰে কৰক, মই আহিলো। নাহৰ আইটি মই আহো। আহা মাজনী। অ' খুৰী চিন্তা নকৰিবা, ওপৰত ভগৱান আছে নহয়। নাহৰ আইটি হা? ময়ো আহো দে, কৰবাত মূৰটো মাৰি চাওঁ। ৰ'বা দাইটি। দাইটি কালি মণ্ডলৰ ঘৰত হাজিৰা কৰি টকা 4 কুৰি পালো, তাৰে 3 কুৰি লৈ যোৱা। ল'ৰাটোক ডক্তৰক দেখুৱাব। আচৰিত হ'ব নালাগে, সুবিধা পালে ঘূৰাই দিবা। এতিয়া ল'ৰা লৰি কৰা। তোক কি বুলি আশীৰ্বাদ দিম বোপাই? কিন্তু ভগৱানক লগ পালে কেতিয়াবা সুধিম, তোৰ দৰে গাঁৱৰ সকলোবোৰ মানুহৰ অন্তৰ একে নহয় কিয়? একে নহয় কিয়? এতিয়া সেইবোৰ বকিব নালাগে, তুমি সোনকালে যোৱা। তেনেহ'লে টকা 3 কুৰি দিলি? গাঁৱতো আৰু ধনবিত থকা মানুহ বহুত আছিলে। নহয় অ' নাহৰ, এই বিপদতে মানুহৰ দৰকাৰ। আৰু বিপদত যদি ইঘৰে সিঘৰক সহায় কৰিবই নোৱাৰে, তেতিয়াহ'লে সমাজ পাতি থকাৰ কি দৰকাৰ? তই মোক বেয়া পাইছ নেকি নাহৰ? বেয়া? মই যদি তোক বেয়া পাওঁ, এইখন পৃথিৱীত আৰু কাকো ভাল পাব নোৱাৰিম থুলু। মই যাওঁ পাই। নাহৰ শুনচোন, নাহৰ ৰচোন।
সেউজীয়া পথাৰখনি তাতোতকৈ ভাল লাগে নাহৰ কলি তোমাৰ গাল দুখনি শাওনত ভাল লাগে সেউজীয়া পথাৰখনি তাতোতকৈ ভাল লাগে নাহৰ কলি তোমাৰ গাল দুখনি কি যে মোহনীয়া তোমাৰ চকু জুৰি কি যে মৰম লগা তোমাৰ চুলি তাৰি নাহৰ কলি সঁচাকৈ ভাল লাগে তোমাৰ দেহাতি ঐ সঁচাকৈ ভাল লাগে তোমাৰ দেহাতি চৰাই পোহনীয়া পোৱালি ধৰি ৰাখিবই নোৱাৰি সেইদৰে ভাল পোৱা কুকুৰ সঁচা মৰম যাবনে পাহৰি চৰাই পোহনীয়া পোৱালি ধৰি ৰাখিবই নোৱাৰি সেইদৰে ভাল পোৱা কুকুৰ সঁচা মৰম যাবনে পাহৰি আখি মেলি উৰি যাব খোজে মন আকাশলৈ কিয় জানো বুজো মনে নুবুজা কৈ কিয় জানো বুজো মনে নুবুজা ঐ জোনাকত ভাল লাগে পূৰ্ণিমাৰ নিশাতি তাতোতকৈ ভাল লাগে নাহৰ কলি তোমাৰ মুখৰ হাঁহিতি জোনাকত ভাল লাগে পূৰ্ণিমাৰ নিশাতি তাতোতকৈ ভাল লাগে নাহৰ কলি তোমাৰ মুখৰ হাঁহিতি অ তুমি প্ৰথম প্ৰেমৰ প্ৰথম মৰমৰে কেনেকৈনো থাকিম তোমাৰ অবিহনে যদি যোৱা মোৰে মৰমেৰি আনৰ কাষলে ঐ মোৰে মৰমেৰি আনৰ কাষলে আকাশে উৰি যায় বগলী জোৰ পাতি পাতি উৰি উৰি সেইদৰে মোৰ মন তোমাৰ মৰমতে উদুলি ঐ মুদুলি আকাশে উৰি যায় বগলী জোৰ পাতি পাতি উৰি উৰি সেইদৰে মোৰ মন তোমাৰ মৰমতে উদুলি ঐ মুদুলি ক্ষণে অজানিতে মনত পৰে তোমালৈ কিয় জানো বুজন মনে নুবুজা কৈ কিয় জানো বুজন মনে নুবুজা কৈ কিয় জানো বুজন মনে নুবুজা মৰমী সৌৱা তোৰ ৰুমিও আহি গ'ল আজি বা ক'ৰ প্ৰগ্ৰেম বনাই আহিছে কি যে কওঁ আৰু এইবোৰ হক দে তোৰে ভাল অলপ খাইব জমাই ল অ মৰমী ব'লা না ফুৰি আহোঁ বহুদিন লগ ধৰা একদম বৰ হৈ গৈছো কিন্তু মোৰ যে এতিয়া ক্লাছ আছে বাদ দিয়া না ক্লাছ কলেজত কোনোবাই ইমান চিৰিয়াছলি ক্লাছ কৰে নেকি ব'লা না কিন্তু ব'লা না অকণমান ফুৰি আহোঁ ৰৈ আছা কিয় মই কিন্তু বেয়া পাম তহঁত যা দে মই অলপ বজাৰৰ পৰা আহোঁ হ'ব দে যা যা ব'লা আই ঐ দেহি বেচেৰি এওঁ গাত ভালজনীয়ে লম্ভিছে বেচেৰিজনী বৰ বুজাও বিশালক কেৰেক্টাৰটোৰ বিষয়ে কৈ দিয়াটো ভাল আছিল নেকি ক'লে জানো শুনিব আমাৰ কি আহে যায় পানীত নামিলেতো ভিজিবই বল বল কেণ্টিনলৈ যাওঁ বল বল
সখীৰাম নহয় নে? অ সখীহে কৃষ্ণ কৃষ্ণ মই দেখাই নাই একো নহয় আহ। হ'ব পিতাই যিটো কামলৈ আহিছ সেইটো কামলৈ বল তাত গৈ আকৌ আড্ডা মাৰিব নালাগে হেই ৰচোন কেপ কেপাই নাথাকিবি আপুনি আৰু এতিয়া আমাক ক'ত মন কৰিব? এই তেল নাপাই তেনে ফপৰীয়া হলো। পিছে বাপেক পুতে চাইকেল মাৰি কলৈ ওলাইছেনো? নকবা আৰু সখী মোৰ মূৰত একেবাৰে 49 বায়ু চৰিব লাগিছে বঠা নোহোৱা নাৱৰ দৰে সংসাৰ একেবাৰে থৰক বৰক হয়নে? কিবা কাজিয়া চাজিয়া লাগিছে নেকি বাৰু? কাজিয়া হোৱা হলে ভালে আছিল মোৰ ঘৰত ভূমিকম্প 10 মিনিটৰ মূৰে মূৰে তাৰ মানে ধাৰাবাহিকভাৱে এই কথাটো বুজাই কওকচোন সখী। কৈছাহে সখী এলেঙৰ পৰা মেলেঙলৈ দিহিঙৰ পৰা দিপাঙলৈ ছোৱালী চাইছো মোৰ ল'ৰাটোলৈ এজনীও ছোৱালী যোগাৰ কৰিব পৰা নাই আপুনি দেখোন ডেকাই হৈ আছে আপোনাৰ ল'ৰাৰ বিয়া কৰাবৰ হলেই নে? মনে মনে থাকাহে মোৰ ল'ৰাৰে মূৰত চুলি নাই আকৌ মোক ডেকা দেখে তাৰমানে সখীৰামে ছোৱালী চাবলৈহে ঘোঁৰা চেকুৰা দি চেকুৰি ফুৰিছে। পিছে কাৰ ঘৰনো ছোৱালী? ছোৱালী চাবলৈ নহয় সখীৰাম মলুৱা বেজাৰ ওচৰলৈকেহে আহিছিলোঁ কোনোবাই বান্ধি চান্ধি থৈছে যদি পানী এচলো জৰাই লৈ যাওঁ কিজানি কাট খাই যায় এৰা এটাত মাৰি যাওঁ। নাই ইয়াত নবহো দেই ইয়াত বহিব লাগিলে সিফালে মোহনে একেবাৰে তাণ্ডৱ নৃত্য কৰিব কৃষ্ণ কৃষ্ণ এৰিছোহে বহ বহিছো ভালকে বহ কতো নামিব নোৱাৰ কিন্তু আৰু দেৰি হৈছে আকৌ দেখিছাই নহয় প্ৰভু তোমাৰ ওচৰত আহি মই কিমান মেহনত কৰিছো এইবাৰ গোলাপীৰ নজৰ যাতে মোৰ গাৰ পৰা পিছলি নাযায় তই কি কৰি আছ? দেখা নাই ব্যায়াম কৰি দেহা বনাই নললে কোনেও পাত্তাই নিদিয়ে পিছে তই যে ব্যায়াম কৰি আছ ব্যায়াম কৰি তই চিপাহীত ভৰ্তি হবি নে মল্লযুদ্ধ কৰিবলৈ যাবি? সেইবোৰ নহয় এইখন গাঁৱত কিবা তোখাচোৰেহে ভীমৰ ভাও দিব পাৰে নেকি? যদি মোক এইবাৰ ভীমৰ ভাও নিদিয়ে মই ভাওনাই কেঞ্চেল কৰি দিম। ভাওনা এনেও কেঞ্চেল হ'ব বুজিছ নাই? ৰাইজে মোক কি বুলি ভাবিছে হে? তাৰ ঘৰৰ মেখেলা ইয়াৰ ঘৰৰ পেটিকোট আনি মোক মাইকী ভাও দিয়াই আজি 14 বছৰে মোৰ জীৱনটোৰ কথা কিবা চিন্তা কৰিছে নে? চালা মোক মাইকী বনাই পেলালে ৰাইজে কোনোদিন মোৰ কথা চিন্তা কৰিছে? ৰাইজেনো তোৰ বিষয়ে কি চিন্তা কৰিব লাগে? মেখেলা পিন্ধি মাইকী ভাও দিলেও অৱশেষত মইতো এটা মতা সেইটো বাৰু কেতিয়াবা ৰাইজে ভাবি চাইছে? মোৰ যে ঘৰ নহল সংসাৰ নহল তিৰি নহল পোৱালি নহল একো নহল এইবোৰ কথা কেতিয়া চিন্তা কৰিব কচোন? এৰা কথাটোতো হয়ে যিবা হাগুৰি মাহী যে প্ৰেমলতাৰ লগত তোৰ লেটিপেটি চলিছিল সূৰ্পনখাৰ ভাও দিওঁতে ফটিকে লক্ষণ হৈ তোৰ যেতিয়া নাকটো কাটিলে তাইও তাৰ পিছত ফালৰি কাটিলে তইতো জানই তাই মোক কিমান ভাল পাইছিল ভাওনা চাবলৈ যাওঁতে ধাৰ ৰুবলৈ যাওঁতে ৰাঙলী বিহুত বিহু মাৰিবলৈ যাওঁতে তাই মোক কেনেকৈ চাইছিল তইতো জানই দহি যায় সেই কথা মনত পৰিলে বুকুখন একেবাৰে দহি যায় কি তই দেখোন আজি বৰ দেৰি কৰিলি। কতনো দেৰি কৰিলো বৌতিক জলপান যোগাৰ কৰি দি পোনে পোনে আহিছো। প্ৰেমলতাও কি হল? তই দেখোন একেবাৰে আজি সাজি কাচি মেনকাজনী হৈ আহিছ কথাটোনো কি? কেলৈ নাহিম বিহু বতৰ নহয় জানো? এৰা এই বিহুৰ বতৰত পুৱাই পুৱাই তোক নেদেখিলে মন চনবোৰ কিবা উৰুঙা লাগে মোহন আমিনো কেতিয়া বিয়া পাতিম? এনেকৈ আৰু লুকাই চুৰ কৰি লগ ধৰি থাকিব নোৱাৰা হৈছো। কিবা এটা কৰ। এতিয়াই বিয়া পাতিম নে? আৰু অলপ ফূৰ্তি কৰি ল তাৰপিছত বিয়া পাতিম।
বিয়াৰ পিছত ল'ৰা ছোৱালী হ'ব, তাৰ পিছত প্ৰেম প্ৰীতি শেষ, মজাও শেষ, চব শেষ। মেট্ৰিকটো পাছ কৰিছো হে, আগতে চিপাহীত ভৰ্তি হয় ল। এওঁ আকৌ চিপাহীত ভৰ্তি হয়। তই কেতিয়া চিপাহীত ভৰ্তি হবি, কেতিয়া মোক বিয়া পাতিবি? তই একো বুজিয়ে নাপাৱ, খালি প্ৰেম 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 কৰা। মই যাওঁ মই যাওঁ, বিয়া চিয়া নাপাত। ঐ ঐ প্ৰেমলতা, ঐ তোমাৰ প্ৰেমত পৰি আজি লাগি গণ্ডগোল। হাঁহৰ কণী দীঘলীয়া কাছৰ কণী গোল, তোমাৰ প্ৰেমত পৰি আজি লাগিল গণ্ডগোল। মাছৰ চিকুণ নেৰিয়া, ছোৱালী চিকুণ ধুনীয়া, তুমি ভনীতি প্ৰেম খেলিছা ময়ো জানা বলিয়া। তেতিয়াহ'লে এটা কাম কৰোঁ, ইয়াতে বহো দে। ইয়াত? অঁ, এই ৰেলৰ চিৰিত নবহো দে, ৰেল আহি যদি আমাক চেপি থৈ যায়। ধেৰ এটা কৰি অমংগলীয়া কথাবোৰ নকবিচোন। ৰেল এতিয়া নাহে নহয়, আবেলিহে আহিব। আহ বহ।
ধুলু চাচোন, এই ৰেলৰ চিৰি দুডাল ওচৰা ওচৰিকে দূৰ দূৰলৈ পৰি থাকে, কেতিয়াও লগ নহয় ন? কিন্তু আজি হঠাৎ এইবোৰ কথা সুধিলি যে? সুধিছো এনেই। আমাৰ মানে তোৰে মোৰে জীৱনটো যদি এই ৰেলৰ চিৰি দুডালৰ নিচিনা হয় তেতিয়া? কেতিয়াও নহয়। মই তোক কথা দিলোঁ, আমাৰ মিলন হ'বই আৰু আমি বিয়া পাতিমেই। সঁচা? সঁচা আকৌ। কথা এটা ভাবিছো, আমাৰতো এদিন বিয়া হ'বই। আমাৰ এখন সুখৰ সংসাৰ হ'ব আৰু অকণমানি অকণমানি। কি কলি? কি 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 অকণমানি অকণমানি কচোন ক। যা, মোৰ লাজ লাগে, নক পাই। ঐ নাহৰ, কথাটো কিন্তু তই আৰম্ভ কৰিছিলি, গতিকে তয়ে ক'ব লাগিব। ক না। যা, বুৰ্বকটো কৰবাৰ। সেই যে বিয়াৰ পিছত যে সকলোৰে হয়। তাকেইতো, কি হয় মই নাজানো নহয়। ধেৎ তেৰি, বুৰ্বকটো কেঁচুৱা আকৌ, অকণমানি অকণমানি। মই জানিছিলোৱে নহয় তই এইটো কথা কবি বুলি। কচোন ক, প্ৰথমে আমাৰ কি হ'ব? এই ল'ৰা নে ছোৱালী? ল'ৰা। তোৰ বহুতেই গাটো একেবাৰে বেয়া। মই গৈ থাকো, তই আহি থাক। দাইটি, বহুতেই গা বেয়া? তোৰ বহুতেই গাটো বৰ বেয়া। মই সোনকালে বল। বৌতি, কি হ'ল বৌতিৰ? কৃষ্ণ কৃষ্ণ দয়াময়, সকলো তোমাৰেই ইচ্ছা। দাইটি, বেয়া নোপোৱা যদি তুমি অলপ বৌতিৰ ওচৰত বহিবলৈ পাৰিবানে? এই নাহৰজনীকো আহিবলৈ ক'লো, তাই এতিয়ালৈকে আহি নাপালে। তই কেনিবা যাওঁ নেকি? দাইটি, মই মহাজন দেউতাৰ হাতে ভৰি ধৰি হ'লেও টকা অলপ আনোগৈ। বৌতিক মই গুৱাহাটীলৈ নি ভাল কৰি আনিমেই, কাৰণ এই পৃথিৱীত বৌতিৰ বাহিৰেতো আপোন বুলিবলৈ মোৰ কোনো নাই। এৰা, এবাৰ নি দেখুৱাব পৰা হ'লে ভালেই আছে। সেইটো ওলাইছোঁ দাইটি, তুমি অলপ সময় থাকি দিবা, কিবা লাগিলে তুমি ব্যৱস্থা কৰি দিবা। বৌতি, মই এই যাম এই আহিম, তই চিন্তা নকৰিবি। ৰঙাই দাইটি আছে নহয়। দাইটি, মই আহিলোঁ। বৰ্মা, বৰ্মা, কি হ'ল বৰ্মাৰ? নাহৰ, তই আহিলি? ইয়াক পাইছ নহয়? পাইছো, কিন্তু বৰ্মাৰ হঠাৎ এনেকে ডাঙৰ অসুখটো হ'ল। কথা গহীনে আই, ৰাতিটো যেনে তেনে পাৰ হয়নে নহয় সন্দেহ। কিন্তু তাৰ আগত মই একো ক'ব নোৱাৰিলো। তাৰ অজলা মুখখন দেখিলে মোৰ বুকুখন ফাটি যায়। মই একোৱে ক'ব নোৱাৰিলো। দাইটি, বৰ্মা, মাজনী হঠাৎ এনেকে তই হঠাৎ এনেকে পৰীক্ষা চৰীক্ষা নিদিলি নেকি? নাই, এনেই আহিলো।
কৈছিলো অচিনাকি ঠাই চহৰীয়া মানুহ আজিকালি গাৰ নোমেই শত্ৰু ছোৱালী মানুহ অলপ সাৱধানে থাকিবি নুশুনিলি এতিয়া কান্দিলে কিটো হ'ব তই মুখ ফুটাই কথাবিলাক নকলে আমি বুজিম কেনেকৈ ভণ্টি তোৰ কি হৈছে ক ক'বলৈ কিটো আছে ভনীয়েৰে কলেজ পঢ়িবলৈ গৈ আমাৰ আটাইৰে মুখত কলা চাই গৈ উভতি আহিছে কলেজ পঢ়ি ভনীয়েৰে ডিগ্ৰী লওক বা নলওক আৰু 6 মাহৰ পিছত যে কেঁচুৱা কোচত ল'ব এইটো খাটাং কোনে তোৰে সৰ্বনাশ কৰিলে তাৰ নামটো ক মৰমী আকাশ পাতাল একাকাৰ কৰি হ'লেও মই তাক বিচাৰি উলিয়াম তই নামটো ক মৰমী নামটো তাক কি কৰিম একো কৰিব নোৱাৰিলে মই তাৰ মূৰটোকে ছিঙি আনিম দাদা মই তাৰ নাম উচ্চাৰণ কৰি পৰিস্থিতি আৰু বেয়া কৰিব বিচৰা নাই ভগৱানে এদিন তাৰ বিচাৰ কৰিবই কিন্তু তোৰ জীৱনটো কি হ'ব মোক এনেকৈ মৰি যাবলৈ দে উত্তেজিত নহবি মুকুন্দ হোৱাটোতো হৈয়ে গ'ল এতিয়া কথাটো গাঁৱত প্ৰকাশ হৈ গ'লে আমি কোনেও নাক উলিয়াব নোৱাৰিম মূৰ তুলি চকুলে চাই কথা ক'ব নোৱাৰাজনে এতিয়া বাট আগচি উপলুঙা কৰিবলৈ চাব কিন্তু দেউতা সন্ধিৰ বা বুদ্ধিৰে কাটিব লাগিব এইবোৰ কি হৈছে বাৰু কচোন এনেকৈ নোখোৱা নোবোৱাকে থাকি দুখ কৰি মন মাৰি থাকিলে তই কেনেকে জীয়াই থাকিব পাৰিবি বাৰু কচোন মোৰ জীয়াই থাকিবলৈ মনে নোযোৱা হৈছে নাহৰ তেনেকে কিয় কৈছ ঘৰ মাটি সকলো বন্ধকত দি ভৌতি চিকিৎসাৰ বাবে মহাজনৰ পৰা টকা আনিলো টকাবোৰতো পানীত পৰিলেই ভৌতিক জানো বচাব পাৰিলো জন্ম মৃত্যুত কাৰো হাত নাথাকে থলো সেইকাৰণে ময়ো মৃত্যুকে কামনা কৰিছো তাৰমানে তই অকল নিজৰ কথাই চিন্তা কৰ ন তোৰ কাৰণে যে অনবৰতে এখন হৃদয় হাহাকাৰ কৰি আছে তাৰ প্ৰতি তোৰ কোনো ভূক্ষেপেই নাই ন নাহৰ তেনেকৈ নকবি নাহৰ মই আচলতে মই ভুল বুজি আছিলো মোৰ প্ৰতি যে তোৰ কোনো মৰম ভাল পোৱা একোৱেই নাই মই এতিয়াহে গম পাইছো নহয় নাহৰ ভৌতিৰ পাছতে এই পৃথিৱীত আপন বুলিবলৈ তয়ে আছ তোৰ প্ৰতি মোৰ কিমান মৰম আছে ক'ব নোৱাৰো কিমান ভাল পোৱা আছে বুজাব নোৱাৰো পৃথিবীর জঞ্জিমা বেদনা গভীর সীমা আকাশলৈ দূর জিমা তোমাক ভাল পাওঁ সীমা পৃথিবীর জঞ্জিমান বেদনা গভীর
পাৰিবানে নাহৰ কলিও আকাশলৈ দূৰনো কিমান পৃথিৱীৰো জঞ্জিমা বেদনা গভীৰ সীমান আকাশৰে দূৰ যিমান তোমাক ভাল পাওঁ সিমান জুখিবলে পাৰিবানে নাজি তৰা আকাশৰে দূৰনো কিমান পথাৰৰ ধান যিমান তোমালৈ মৰম সিমান সাগৰৰ পানী যিমান তোমাক ভাল পাওঁ সিমান সঁচাকৈ লিখি ললো নাহৰ কলিও কলিজাত তোমাৰে ঐনা পথাৰৰ ধান যিমান তোমাৰে মৰম সিমান সাগৰৰ পানী যিমান তোমাক ভাল পাওঁ সিমান সঁচাকৈয়ে লিখি ললো নাজি তৰা কলিজাত তোমাৰে ঐনা নদীখন কোনে ভেটা মাৰিব সময়ৰ গতিয়ে কোনে ধৰি ৰাখিব সঁচা মৰম ভাল পোৱা নাহৰ কলিও চিৰদিন জানো থাকিব পৃথিৱীৰো জঞ্জিমা বেদনা গভীৰ সীমান আকাশৰে দূৰ যিমান তোমাক ভাল পাওঁ সিমান জুখিবলে পাৰিবানে নাজি তৰা আকাশৰে দূৰনো কিমান চৰায়ো নহলো উৰি উৰি যাবলৈ পখিলা নহলো ফুলত পৰিবলৈ মাখিও নহলো মই নাহৰ কলিও তোমাৰ গালত চুমা দিবলৈ পথাৰৰ ধান যিমান তোমাৰে মৰম সিমান সাগৰৰ পানী যিমান তোমাক ভাল পাওঁ সিমান সঁচাকৈয়ে লিখি ললো নাজি তৰা কলিজাত তোমাৰে ঐনা কলিজাত তোমাৰে ঐনা কলিজাত তোমাৰে ঐনা মহাজন দেউতা আপুনি মোৰ ঘৰলৈ আহিল মই সপোন দেখা নাইতো আহক হ'ব হ'ব তই এতে ব্যস্ত হ'ব নালাগে এইজনী যে ওলাই গ'ল
এইজনী পানীৰামৰ ছোৱালী নহয় জানো? হয় মহাজন দেউতা, এইজনী নাহৰ। বৌতি ঢুকোৱাৰ পিছত তাই মোৰ খবৰ লৈ যায়হি। পিছে দেউতা, আপুনি এই অভকাৰ চোতালত ভৰি দিলেহি যে? ভাবিলো ঘৰখনৰ সৈতে তোৰ বাৰীখনো চাই যাওঁ। কাৰ বিনিময়ত ঘৰ বাৰী লিখি দিলি সঁচা, পিছে 6 মাহত পৰিশোধৰ নামত 100 টকাও নুসুধালি। 6 মাহ কিয় সি 6 বছৰেও এটকাও সোধাব নোৱাৰে? হয়তো সিয়েই সত্য হ'ব, কিন্তু পাৰিলেও মইতো 6 বছৰলৈ অপেক্ষা নকৰিম। দেউতা, মই আইন মতে দখল চমজি ল'ম। কিন্তু মই কলৈ যাম দেউতা? সেই কথা ভিতৰতে কম ব'ল। ঠিক আছে, আহক। দেউতা, এয়া কেনেকে সম্ভৱ হ'ব পাৰে দেউতা? মই মৰমীক? মৰমীক তই বিয়া কৰাব লাগিব। এই ঘৰ মাটিৰ উপৰিও তোক মই আৰু 10 বিঘা মাটি লিখি দিম। বছ। কিন্তু নাহৰক যে মই? নাহৰক তই পাহৰি যাব লাগিব। এয়া অসম্ভৱ দেউতা। তেতিয়াহ'লে তোক নাহৰৰ চিতাত জুই দিবলৈ বাধ্য কৰোৱা হ'ব। বলক দেউতা। বলক, কথাটো তই মনত ৰাখিবি। মই আহিলো। দেউতা, মহাজন দেউতা। কি খাবা কোৱা? তোমাৰ যি ইচ্ছা। মানে তুমি যি ভাল পোৱা তাকে অৰ্ডাৰ কৰা। ওকে, 2 চিকেন বাটাৰ মছলা, 2 বাটাৰ নান। থেংক ইউ ছাৰ। ৱেলকাম। এই এতিয়া কোৱা, তোমাৰ জৰুৰী কি ডাঙৰ কথা আছে? বিশাল, আমি আৰু এনেকৈ বেছি দিন লগ হ'ব নোৱাৰিম। হোৱাট? বাট হোৱাই? তোমাৰ কি বিয়া পাতিছে নেকি? বিয়া পতা নাই বিশাল, কিন্তু বিয়া পাতিব লাগিব, কিয়নো মই তোমাৰ সন্তানৰ মাক হ'ব ওলাইছো। হোৱাট? নো, ইটছ ইম্পচিবল। ই কেনেকৈ সম্ভৱ হ'ব পাৰে? সম্ভৱ হৈছে বাবেতো তোমাক ক'ব লগা হ'ল বিশাল। তোমাৰ মৰম ভাল পোৱাৰ ওপৰত আস্থা ৰাখি মোৰ দেহ মন সকলো তোমাৰ ওপৰত এৰি দিলো, আৰু আমাৰ ভাল পোৱাৰ চিনস্বৰূপে হাঁহিলা যে। প্ৰেমৰ চিনস্বৰূপে যদি তোমাৰ দেহত কিবা বিজুতি ঘটিছে, তাক দূৰ কৰাৰ উপায় এই চহৰত বহুত আছে, কিন্তু তাৰ বাবে যে বিয়া কৰাব লাগিব তাৰ কি মানে আছে? বিশাল, তোমালোক গাঁৱলীয়া ছোৱালীবিলাকৰ এইটো এটা পৰিকল্পনা। 2 দিনমান আনৰ লগত হলিগলি কৰি মাক হোৱাৰ বাহানা কৰি বিয়া হোৱাৰ কথা আৰম্ভ কৰি দিয়া। বিশাল, তুমি মোক তেনেকৈ ক'ব পাৰিলা? তাৰ মানে তুমি মোক? জানো, কান্দনি তিৰোতাৰ শেষ অস্ত্ৰ। মোৰ ওচৰত কান্দি একো লাভ নাই। যদি সঁচাই তেনেকুৱা হৈছে, এবৰ্চন কৰি খৰচ মই দিম। বাছ, তোমাক মই বুজি পালো বিশাল। মনত ৰাখিবা, গাঁৱলীয়া ছোৱালীয়ে যিজনক মন দিয়ে তাকহে দেহা অৰ্পণ কৰে। মই এবৰ্চন নকৰো। তুমি মোৰ লগত বিত্ৰে কৰিলেও মই আমাৰ প্ৰেমৰ সাক্ষী স্বৰূপে সন্তানক জন্ম দিমেই। তুমি এদিন মোৰ ওচৰলৈ ঘূৰি আহিবই লাগিব। ইটছ মাই চেলেঞ্জ। গুড বাই। মৰমী, মাজনী, মা, মই থুলুকৰ লগত অন্যায় কৰিব নোৱাৰিম মা। মই মোৰ গাত থকা কলংক তাৰ গাত কেনেকৈ চাপি দিম মা? মই এতিয়া কি কৰোঁ মা? নাকান্দিবি আই, ঈশ্বৰ আছে নহয়। দেউতাৰ ইচ্ছাৰ ওপৰত আমিনো কি মান মাতিব পাৰোঁ? তই কালিৰ পৰা একোৱেই খোৱা নাই, আহ কিবা এটা খাই ল'বি আহ। নাই নাই, এই পৃথিৱীত মোৰ আপোন বুলিবলৈ কোনো নাই। চালা, নিজৰ বাপেকটো হয়নো বাৰু মোৰ লগতে যে গাদ্দাৰি কৰিব লাগেনে? নিজৰ পুতেকটোৰ লগত চুলি পকি গ'ল, তালু ওলাই গ'ল, নাই কাৰো কাণ খাৰ নাই।
মোৰ লগৰ ল'ৰাই বিয়া পাতি তাৰ ল'ৰা ছোৱালীৰ মুখ দেখিলে কাৰো কাণ খাৰ নাই এই পেন্দু কণা এটাই এই পেন্দু কণা এটাই মোক বৰদেউতা বুলি মাতে কাৰো খবৰ নাই আৰে তাৰো উপৰি বাপেকটো হৈ নিজৰ পুতেকক সদায় মিছা কথা কৈ ঠগি আছে বোলে অ' ছোৱালী চালো তত চালো অলৈ গলো তলৈ গলো নাই ইমান দিনে মোক হে আভুৱাহে ভৰি আছিল চব তই এইদৰে কাক গালি পাৰি আছ কাকো গালি পৰা নাই এই নিজৰ কপালকে গালি পাৰি আছো তোৰ আকৌ কপালখনৰ কি হ'ল হে এইখন কপাল নহয় পিছ চোতালৰে ভাল কি দাল আছে আৰু হ'বলৈ হ'ব হ'ব চব হ'ব তোৰ বিয়া হওক বা নহওক হা গাঁৱত আৰু এখন বিয়া ওলাল তোক কচি খাবলৈ সাজু হ তোৰ মেম্বৰৰ জীয়েকৰ বিয়া ঠিক হ'ল অ' হয়নে ল'ৰাটো কৰ অ' গাঁৱৰে বুইছ এই যে থলুক অ' তাৰ কপাল খুলি ধুলুক আৰু মৰমীৰ বিয়া কিন্তু মই জনাত দেখোন ধুলুক আৰু নাহৰৰহে ধুলুক আৰু নাহৰৰহে দেউতা তুমি এইবিলাক কি কৰিবলৈ ওলাইছা কিয় তই শুনা নাই তোৰ বিয়া পাতিবলৈ ওলাইছো কিন্তু এই বিষয়ে মোক জানো এবাৰ সুধি চোৱাটো উচিত নাছিল দেউতা চৰুক সুধি চাউল বহোৱা মানুহ মই নহয় আৰু শুন এই বিয়া মই আনন্দত পতা নাই সমাজত যাতে মোৰ সন্মানটো অটুট থাকে সেইবাবেহে পাতিছো আৰু মই ভাবো এই কাৰ্যত তই কোনো ধৰণৰ বিধি পথালি নিদিবি বছ দেউতা চাহটোতো দেখিবলৈ নোপোৱাই হলো এতিয়া মাত খাৰি দিবলৈ সময় নাই নে তাৰ মানে ইমান দিনে তই মোক আবুৱা ভৰি আছিলি প্ৰেম ভাল পোৱা হৃদয় এই সকলোবোৰ মূল্য তোৰ ওচৰত শেষ হৈ গ'ল তই যে ইমান স্বাৰ্থপৰ ইমান প্ৰবঞ্চক মই সপোনতো ভবা নাছিলো মেম্বৰৰ ধনৰ লালসাত তই মই প্ৰবঞ্চক মই প্ৰতাৰক মই স্বাৰ্থপৰ ধনৰ লোভত পৰি মই সকলো পাহৰি যাব পাৰো যা তই যা গৈ নাহৰ কোনোদিন ইয়ালৈকে নাহিবি তই যা মই যামগে তোৰ সপোন কৰা হৈ মই আৰু কেতিয়াও জীয়াই নাথাকো মই এখন পৃথিৱীৰ পৰাই যামগে
মৰমী নহয় যে কান্দি কান্দি ওলাই গ'ল। তাইক মই খেদি পঠিয়াইছোঁ। নহয় থুল ককাইটি, মই তোমালোকৰ কথা নজনা নহয়। আৰু এতিয়া যদি তাই কিবা অঘটন ঘটায়? অঘটন ঘটিবলৈ কি বাকী আছে মৰমী? থুলুক ককাইদেউ, অ থুলুক ককাইদেউ, নাহৰ পেহীয়ে বৰপুখুৰীত জাপ দিছে। লনি কি হ'ল লনি? নাহৰ পেহীয়ে বৰপুখুৰীত জাপ দিছে আমাৰ চকুৰ আগতে। কৈছিলে নহয় তাই কিবা এটা কৰিবই। ব'লা নাহৰ নাহৰ ব'ল, মই লনি, গৈছোঁ ব'লা। নাহৰ। নাহৰ এই নাহৰ 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 উঠ নাহৰ নাহৰ এই নাহৰ অ নাহৰ এই নাহৰ নাহৰ চকু মেল নাহৰ 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 তোমালোকে মোক তুলি আনিলা কিয়? মোক মৰি যাবলৈ নিদিলা কিয়? তুমি এইবিলাক কি কৰিবলৈ ওলাইছিলা নাহৰ? মই আৰু কি কৰিম মৰমী? থলুকা কোৱা মোৰ সকলো ৰাস্তাই বন্ধ হৈ গ'ল। নাহৰ থলুকৰ অবিহনে মই জীয়াই থাকিব নোৱাৰিম। প্ৰেম কি, ভালপোৱা কি, তাক মই উপলব্ধি কৰিব পাৰোঁ। আৰু সেই কথা ক'বলৈকে মই থুলক কাইটিৰ ঘৰলৈ গৈছিলোঁ। থুলক কাইটি সদায় তোমাৰে হৈ থাকিব নাহৰ। আৰু এই নাহৰ কলিজনীয়ে এপাহি ফুল হৈ সদায় তোমাৰ জীৱনত সুবাস বিলাব। মই আহোঁ। থলুক কাইটি মই আহোঁ দেই। নাহৰ পেহী আহিবা। নাহৰ সোনকাল কৰ, দেৰি হৈছে। অ হৈছে ৰ সোনকাল কৰ আকৌ। ইছ ৰাম, মোৰতো ভালদৰে শুনিয়াবলৈ নিদিলি। ইমান যে লৰালৰি কৰিছ, আমিনো কলৈ যাম? সেইটো এটা কথা। টাউনলৈ যাম। টাউনলৈ যাম কেলে? চিনেমা চাম আৰু হোটেলত বহি ভাত খাম। যা, কোনোবাই দেখিব। উঠ। নাই পাই, মই আগত নুঠো। গাঁৱৰ মানুহে দেখিলে কি বুলি ক'ব? ঠিক আছে, গাঁৱৰ সিটো মূৰৰ পৰা কিন্তু তই আগত বহিব লাগিব। হ'ব। অ বল। বল। ও নাহর কলি নাহর কলি ও নাহর কলি